হয় নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকৰ মাজলৈ এটা ডাঙৰ নিউজ লৈ আহিছো। আপোনালোক সকলো জ্ঞাত যে আমাৰ অসমত 2-4 দিনৰ মূৰে মূৰে এখনকৈ লোকেল শ্বৰ্ট ফিল্ম ৰিলিজ হয় আৰু আজি দুদিন পূৰ্বেও এখন শ্বৰ্ট ফিল্ম ৰিলিজ হৈছে, যিখন শ্বৰ্ট ফিল্মৰ নাম হৈছে ধুনু কেনেকুৱা লাগিছে। হয় আপোনালোকে ঠিকেই শুনিছে, সেইখনেই এখন শ্বৰ্ট ফিল্ম, যিখন শ্বৰ্ট ফিল্মে গোটেই অসমৰ সামাজিক মাধ্যমত তুলপালৰ সৃষ্টি কৰি আহিছে। ধুনু কেনেকুৱা লাগিছে এই শ্বৰ্ট ফিল্মখনত অভিনয় কৰিছে এজন 52-53 বছৰৰ বুঢ়া টাউলা মানুহ আৰু এজন 17-18 বছৰৰ বহুত সৰু ছোৱালী। মোৰ দৃষ্টিগোচৰ হৈছে যে সামাজিক মাধ্যমত কিছু ব্যক্তিয়ে ভিডিঅ'টোৰ লিংক দিয়ক বুলি কৈ হাহাকাৰৰ সৃষ্টি কৰি আহিছে। তেখেতসকলক মই ক'ব বিচাৰিছো যে আপোনালোকে নিজকে মূৰ্খ বুলি পৰিচয় নিদিব, কাৰণ এইটো কোনো ইউটিউব ভিডিঅ' বা গুগলৰ ভিডিঅ' নহয় যে আপোনালোকক লিংক দিম। এইটো হৈছে এটা লোকেল শ্বৰ্ট ফিল্ম, আপোনালোকে ডাইৰেক্ট ভিডিঅ' বিচাৰিলে পোৱাৰ চান্সটো বেছি থাকে। শেষত আপোনালোকক জনাব পাই মই সুখী হৈছো যে এই শ্বৰ্ট ফিল্মখনৰ এটা খণ্ড মই লাভ কৰিব সক্ষম হৈছো। মই জানিব পৰা মতে এই শ্বৰ্ট ফিল্মখনৰ বহুকেইটা খণ্ড ৰিলিজ কৰিছে, কিন্তু মই মাত্ৰ এটা খণ্ডহে লাভ কৰিবৰ কাৰণে সক্ষম হৈছো। আৰু এনেকুৱা নিউজ আগলৈকে পাই থাকিবৰ বাবে মোক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।